নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজিজি ক্ৰিকেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো নিউজ এনালাইসিছৰ এটা ইম্পৰ্টেন্ট টপিক বন্ধু বান্ধৱীসকল যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াতে নিউজ আছে আপোনালোকক সকলোৱে চাই থাকিব শেষলৈকে আৰু যিবোৰ নিউজ আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বন্ধু বান্ধৱীসকল এই যিবোৰ নিউজ মই আপোনালোকক ইয়াতে দিয়া আছে যিসকল বন্ধু বান্ধৱী এডিআৰই দিব গৈ আছে আৰু যিসকল এপিএসসি দিব গৈ আছে তেওঁলোকৰ আনসাৰ ৰাইটিংৰ কাৰণে যথেষ্ট সুবিধা হ'ব আৰু ইয়াত যিমানবোৰ পইণ্ট দিয়া আছে সম্পূৰ্ণভাৱে অসমীয়াত দিয়া আছে আপোনালোকে নোট কৰি ল'ব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে আৰু ইয়াৰ যদি পিডিএফ লাগে আপোনালোকে মোক কমেন্টত জনাব বন্ধু বান্ধৱীসকল প্ৰথম আৰ্টিকেলটো হৈছে আপোনালোকৰ আমাৰ বৈদেশিক সচিব আপোনাৰ নেপালৰ ৰিলেটেড আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকেল হয় আৰ্টিকেলটো বন্ধু বান্ধৱীসকল এইটোৱে কৈছে আপোনাৰ সেৱা লামছালা নেপালৰ নতুন বৈদেশিক সচিব আৰু তেওঁ দেশৰ প্ৰথম গৰাকী মহিলা যিয়ে এই পদত অধিষ্ঠ হৈছে আৰু নেপালে 1948 চনত ইয়াৰ বৈদেশিক সেৱা আৰম্ভ কৰিছিল আৰু এজন বৈদেশিক সচিব এজন চৰকাৰী বিষয়া যি তেওঁলোকৰ দেশে আন আপোনাৰ দেশৰ সৈতে কেনেদৰে বাৰ্তালাপ কৰে তাৰ বাবে দায়বদ্ধ আৰু ভাৰতৰ বৈদেশিক সচিব হৈছে শীৰ্ষ কূটনৈতিকবিদ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰশাসনিক মুৰব্বী আৰু বৈদেশিক সচিব আৰু ভাৰতীয় বৈদেশিক সেৱাৰ আপোনাৰ IFS মুৰব্বী যিয়ে হৈছে ভাৰতৰ চৰকাৰৰ এক কেন্দ্ৰীয় অসামৰিক সেৱা কূটনৈতিক সেৱা আৰু ভাৰতৰ বৰ্তমানৰ বৈদেশিক সচিব হৈছে বিনয় মোহন কোৱাট্টা যথেষ্ট গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব আৰু ভাৰতৰ বৰ্তমান বৈদেশিক সচিব কোন বুলি কোৱাৰ লগে আপোনালোকে জানিব লাগিব যে বিনয় মোহন কোৱাট্টা ঠিক আছে ইয়াতে সেই বস্তুবিলাকে দিছে মই অলৰেডি ইয়াতে দি দিছোঁ আপোনালোকে নোট কৰি ল'ব আৰু যিমানবোৰ পাৰোঁ মই আপোনালোকৰ কাৰণে দি দিছোঁ ইয়াতে হাইলাইট কৰি কিছুমান পইণ্ট দি দিছোঁ ইয়াতে আপোনালোকৰ এই বস্তুটো আপোনালোকক লাগিব পাৰে এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু ইয়াতে আপোনালোকৰ অসমৰ ভাৰতবৰ্ষৰ হৈ এইটো লাগিব আপোনালোকৰ বিনয় মোহন কোৱাট্টা এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট ইয়াতে অলৰেডি মই কৈ গ'লোঁ আপোনালোকে পাৰিলে নোট কৰি ল'ব ঠিক আছে আৰু নেক্সট আৰ্টিকেলটোলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকেল হয় এইটো চাব পাৰিব নেপালৰ 1948 চনত বৈদেশিক সেৱাৰ আৰম্ভ কৰিছিল এইটো আপোনালোকে চাব পাৰে এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব আপোনালোকক আৰু নেক্সটটো চাব আপোনালোকৰ ভাৰত নাট্যমৰ ওপৰত আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকেল হয় আপোনালোকে সকলোৱে হয়তো জানে ভাৰত নাট্যম কোৰ আপোনাৰ ডান্স হয় সকলো বন্ধু বান্ধৱীয়ে হয়তো জানে ভাৰত নাট্যম তামিলনাডুৰ কথা সকলোৱে শুনিছে চাগে আৰু তামিলনাডুৰ আপোনাৰ ৰাজধানী কি হয় আপোনালোকে মোক কমেণ্টত জনাবচোন সকলো বন্ধু বান্ধৱীয়ে আৰু ইয়াতে দিছে যে ভাৰত নাট্যম হৈছে ধ্ৰুপদী ভাৰতৰ নৃত্য প্ৰকাৰৰ যি দক্ষিণ ভাৰতৰ তামিলনাডুৰ তাঞ্জোৰ জিলাত উদ্ভৱ হৈছিল ক'ত উদ্ভৱ হৈছিল আপোনালোকে সুধিব পাৰে এতিয়া অলৰেডি আপোনালোকক বহুত সুধিছে যে ভাৰত নাট্যম ক'ৰ হয় কি হয় সেইবিলাক বহুতে সুধিছে গতিকে এতিয়া আপোনালোকক সুধিব পাৰে যে দক্ষিণ আপোনাৰ তামিলনাডুত আপোনাৰ কোন ঠাইত আপোনালোকৰ ভাৰত নাট্যম উদ্ভৱ হৈছিলে তেনেকৈ আপোনালোকক সুধিব পাৰে ঠিক আছে আৰু এনেকৈ আপোনালোকে মনত ৰাখিব লাগিব আৰু এই নৃত্য হ'ল ভাৰতৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় শাস্ত্ৰীয় নৃত্যৰ ৰূপসমূহৰ এটা আৰু নৃত্যটো ইয়াৰ অনুগ্ৰহ নিখুঁততা আৰু অভিব্যক্তিৰ বাবে জনজাত আৰু ভাৰত নাট্যমৰ শব্দটো সংস্কৃত শব্দ ভাৰাতা আপোনাৰ নাট্যমৰ পৰা আহিছে আৰু যাৰ অৰ্থ হৈছে আবেগ সংগীত আৰু ছন্দ আৰু নৃত্য ঠিক আছে আৰু নৃত্যটো হৈছে আপোনাৰ সংগীত ছন্দ আৰু অভিব্যক্তিবাদী সামৰি লয় বুলি কোৱা হয় আৰু যিয়ে শাস্ত্ৰীয় আৰু ভাৰতীয় নৃত্যৰ শাস্ত্ৰীয় আপোনাৰ শাস্ত্ৰসমূহক আপোনাৰ কি কৈছে নাট্য শাস্ত্ৰসমূহক আপোনাৰ কঠোৰভাৱে মানি চলে আৰু ভাৰত নাট্যমৰ আপোনাৰ যি শাস্ত্ৰীয় আপোনাৰ ভাৰতীয় সংগীত আৰু গীতৰ সৈতে পৰিৱেশন কৰা হয় আৰু এই প্ৰদৰ্শনত আপোনাৰ 6টা অংশ থাকে আলাৰিপ্পু জ্যোতিস্বৰম শব্দম বৰ্ণম পদম আৰু তিলানা এইকেইটা আপোনালোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় এইকেইটা আপোনালোকক লাগিব পাৰে অপশ্যন ৱাইজত দি থাকিব আপোনালোকক বন্ধু বান্ধৱীসকল ভাৰত নাট্যম নৃত্য হৈছে 2000 বছৰতকৈ অধিক পুৰণি বুলি গণ্য কৰা হয় বহুতো বন্ধু বান্ধৱীয়ে হয়তো জানে পঢ়িছে তেওঁলোকে আৰ্ট এণ্ড কালচাৰত ইয়াতে সেই বস্তুবিলাকে অলৰেডি দিয়া হৈছে মই অলৰেডি ইয়াতে অলপমান দি দিছোঁ আপোনালোকে নোট কৰি ল'ব ইয়াতে আপোনালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াৰ পৰা ভাৰাতা ইয়াৰ পৰা আমাৰ সংস্কৃত শব্দৰ পৰা আমাৰ ভাৰত নাট্যমটো আহিছে মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু নেক্সট আৰ্টিকেলটোলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল হয় আৰ্টিকেলটো হৈছে নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী আপোনালোকে হয়তো আসাম ট্ৰিবিউন পেপাৰখন যদি আজি চাইছে ইয়াতে আপোনালোকে এটা এডভাৰটাইজমেণ্টৰ এটা পেজ আহিছে আপোনালোকে চাগে চাব পাৰিব সকলো বন্ধু বান্ধৱীয়ে এই পেজটোত কি কৈছে আপোনালোকে চাবচোন
বন্ধু বান্ধৱীসকল আপোনালোকে জানে হয়তো চৰকাৰে FI 2022 পৰা 2022-23 পৰা 2026-27 5 বছৰৰ ভিতৰত ৰূপায়ণৰ বাবে নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী NILP নামৰ এক নতুন কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি আৰম্ভ কৰিছে আৰু এই আঁচনিৰ লক্ষ্য হৈছে 15 বছৰ বা তাতকৈ অধিক বয়সৰ 500 কোটি শিক্ষকতাৰ লক্ষ্য সামৰি লয় আঁচনিখনৰ 5টা উপাদান আছে আধাৰশিলা সাক্ষৰতা আৰু সংখ্যা গুৰুত্বপূৰ্ণ জীৱনৰ দক্ষতা বৃত্তিমূলক দক্ষতা বিকাশ মৌলিক শিক্ষা আৰু অব্যাহত শিক্ষা আৰু আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ ৰাজ্য আপোনাৰ ইউনিয়ন টেৰিটৰি হওক বা জৰীপকৰ্তাসকলে মোবাইলৰ এপৰ ঘৰে ঘৰে জৰীপৰ জৰিয়তে চিনাক্ত কৰে ঠিক আছে আৰু শিক্ষিতসকলে মোবাইল এপৰ জৰিয়তে যিকোনো স্থানৰ পৰা পোনপটীয়াভাৱে পঞ্জীয়নৰ জৰিয়তে আঁচনিখন সুবিধা লাভ কৰে আৰু এই আঁচনিখনৰ মুখ্যতে আপোনাৰ কি হয় শিক্ষা দান আৰু শিকাৰ বাবে স্বেচ্ছাসেৱতাৰ আপোনাৰ ওপৰত আধাৰিত আৰু স্বেচ্ছাসেৱকসকলৰ আৰু উদ্দেশ্য হৈছে বা মোবাইলৰ এপৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে আৰু আঁচনিখনৰ প্ৰযুক্তিৰ ওপৰত অধিক আৰু মুখ্যতঃ অনলাইন মোডৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে ঠিক আছে আৰু ইয়াতে চাব যে শিক্ষণ সামগ্ৰী আৰু সম্পদবোৰৰ আপোনাৰ যি NCERT আপোনাৰ যি DIKS এই আপোনাৰ যি প্লেটফৰ্ম হয় ইয়াৰ উপলব্ধ কৰা হৈছে আৰু মোবাইলৰ এপৰ জৰিয়তে ই প্ৰৱেশ কৰিব পাৰিব লগতে আপোনাৰ টিভি ৰেডিঅ সামাজিক চেতনা কেন্দ্ৰ আৰু আদিৰ দৰে অন্যান্য আপোনাৰ যি পদ্ধতিবোৰো আধাৰশিলা সাক্ষৰতাৰ সংখ্যাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব লাগিব 15 বছৰ অধিক বয়সৰ সকলো অশিক্ষিত আঁচনিসমূহৰ লাভালাভ কৰিব পাৰিব ইয়াতে সেই বস্তুবোৰ অলৰেডি দিছে মই ইয়াতে অলপ দি দিছোঁ ইয়াতে চাব ইয়াতে কিছুমান পইণ্ট মই অলৰেডি ইয়াতে দিছোঁ আপোনালোকক লাগিব এক্সাম পইণ্ট অফ ভিউ পৰা আৰু এইবোৰ আপোনালোকৰ যিকোনো এনচাৰ ৰাইটিঙত আপোনালোকে শুনিব পাৰিব এই আঁচনিখনৰ বিষয়ে আপোনালোকে যি আহিছে আপোনাৰ নতুন ভাৰতৰ সাক্ষৰতা কাৰ্যসূচী এইবিলাক আপোনালোকে এনচাৰ ৰাইটিঙত ভৰাব পাৰিব ঠিক আছে আৰু নেক্সট আৰ্টিকলটোলৈ যাওঁ আপোনালোকে সকলোৱে হয়তো আজি দেখিছে চাগে ইন্দিৰা গান্ধী শান্তি বঁটা বুলি এটা আৰ্টিকল আহিছিলে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰ্টিকলটো ইয়াতে যিমানবোৰ পইণ্ট অলৰেডি আছে ইয়াতে দিছোঁ আপোনালোকে নোট কৰি ল'ব নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াতে চাব ইন্দিৰা গান্ধী শান্তি বঁটাটো হৈছে বন্ধু বান্ধৱীসকল আপোনাৰ যি ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতত এক অহিংসা সমাধানৰ দেশত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে শান্তি আৰু নিৰস্ত্ৰীকৰণৰ আৰু উন্নয়নৰ বাবে ইন্দিৰা গান্ধী বঁটা এই বছৰ বিজয়ী হিচাপে ডেনিয়েল ৱাৰেণ্ট আৰু আলী আবু আবাদক আপোনাক ঘোষণা কৰা হৈছে মনত ৰাখিব এইকেইটা এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় আৱাদ এজন বিশিষ্ট যি পেলেষ্টাইনৰ শান্তি কৰ্মী যি পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ সৈতে অক্লান্ত পৰিশ্ৰম কৰি আহিছে ইয়াৰ আবাদৰ জন্ম 1972 চনত হৈছিল আৰু ৰাজনৈতিকভাৱে সক্ৰিয় আপোনাৰ যি শৰণাৰ্থী পৰিয়ালৰ ডাঙৰ দীঘল হৈছিল তেনে বছৰ কাৰাগাৰত থাকোঁতেই তেনে ইজনে সিজনক লগ কৰিব নোৱাৰি আলী আৰু তেওঁৰ মাতৃয়ে 17 দিনৰ অন্নশন কাৰ্যসূচী গ্ৰহণ কৰে যাৰ ফলত লগ হোৱাৰ অনুমতি লাভ কৰে আৰু আপোনাৰ যি আছিলে বেৰেন বুইম এজন আপোনাৰ যি আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা বিশিষ্ট ধ্ৰুপদী আপোনাৰ যি পিয়ানোবাদক আৰু পৰিচালক তেওঁ পৃথিৱীৰ কিছুমান আগশাৰীৰ যি অৰ্কেষ্ট্ৰাৰ আপোনাৰ সৈতে পৰিদৰ্শন আৰু পৰিচালনা কৰাৰ বাবে বিখ্যাত তেওঁ সংগীত সাফল্যৰ উপৰিও তেওঁ পশ্চিম এছিয়াত সম্প্ৰতি বহুৱাৰ বাবে সংগীত ব্যৱহাৰ কৰা প্ৰচেষ্টাৰ বাবেও জনাজাত বন্ধু বান্ধৱীসকল ইন্দিৰা গান্ধী শান্তি বঁটা হৈছে আপোনাৰ শান্তি নিৰস্ত্ৰ আৰু উন্নয়নৰ বাবে ইন্দিৰা গান্ধী বঁটা প্ৰথমবাৰৰ বাবে 1986ত প্ৰদান কৰা হৈছিল আৰু প্ৰাক্তন মনত ৰাখিব এইটো এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় 1968ত আপোনাৰ 1986ত আপোনাৰ কি হৈছে ইন্দিৰা গান্ধী বঁটা আপোনালোকৰ প্ৰদান কৰা হৈছিলে প্ৰথমবাৰৰ বাবে আৰু ইয়াতে দিছে যে প্ৰথম আপোনাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী স্মৃতিত 1986ত আপোনাৰ যি তেওঁৰ নামেৰে স্থাপিত কৰা ষ্টাৰ্ট ইন্দিৰা গান্ধী আপোনাৰ মেমৰিয়েল ট্ৰাষ্ট আপোনাৰ দ্বাৰা ই পুৰস্কাৰ আৰম্ভ কৰা হৈছিল বঁটাটোত এটা প্ৰশংসা পত্ৰৰ সৈতে 25 লাখ নগদ পুৰস্কাৰৰ সৈতে আহিছে আৰু আন্তৰ্জাতিক শান্তি আৰু উন্নয়নৰ আৰু এক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থা নিশ্চিত কৰাৰ দিশত কাম আৰু ব্যক্তি সংগঠনক এই বঁটা প্ৰদান কৰা হয় ঠিক আছে যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট আছিলে আজি অলৰেডি মই আপোনালোকক আলোচনা কৰিলে এইকেইটা আজি আৰ্টিকল কেইটাৰ ভিতৰত ইম্পৰ্টেণ্ট আছিলে আৰু কাক দিয়া হৈছিল আপোনালোকে মনত ৰাখিব ডেনিয়েল বাৰে এইকেইটা এই দুজনক দিয়া হৈছিল আপোনালোকে মনত ৰাখিব বন্ধু বান্ধৱীসকল আৰ্টিকল কেইটা ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ